মই এই ৰঙিয়া ইলেক্ট্ৰিকেল ডিভিজনত ইয়ালৈ আহিলোঁ। আহি তেখেতসকলৰ লগত তেখেতসকলৰ যিখিনি প্ৰব্লেম আছে আৰু তেখেতসকলৰ জৰিয়তে আমি যিবিলাক ফিল্ডত কাম কৰি আছোঁ, এই গোটেই কথাটো আজি আমি এটা ৰিভিউ কৰিলোঁ। আৰু এই ৰিভিউ ফালৰ পৰা আমি দেখা গৈছে যে কিছুমান জেগাত আমাৰ ৰাইট অফ ৱে যিটো কয়, ৰাইট অফ ৱেটোত আমাৰ কিছু অসুবিধা আছে। আমাৰ প্ৰজেক্টবিলাক 98% হৈ গৈছে, 85% হৈ গৈছে। কেইটামান খুঁটা পুতিব লগা হৈছে। খুঁটাকেইটা পুতোতে কাৰোবাৰ মাটিৰ ওপৰেদি যোৱাৰ নিচিনা তেওঁলোকে কৈছে মাটিৰ ওপৰেদি, আৰু APDCL কৈছে যে এইখিনি আমাৰ মাটি। এনেকুৱা ধৰণৰ কিছুমান কনফ্লিক্ট দেখা গৈছে। সেই গোটেই কথাখিনি আজি আমি ইয়াত বহি লৈ আজি মই নিজেই পইণ্ট টু পইণ্ট কথা পাতিছোঁ, আৰু লগে লগে মই আজি চাৰ্কুল অফিচাৰৰ লগতো কথা পাতিছোঁ আৰু সকলোখিনি কৈছোঁ যাতে অতি সোনকালে আমাক এই কামখিনি কৰি দিয়ে। কাৰণ যিটো আমাৰ পাৱাৰৰ যিটো ছিষ্টেম, আমি যিবিলাক ছাব ষ্টেচন বা আমি AIB পৰা আমাৰ যি পইচা পাইছোঁ, আমি যিখিনি কাম কৰিছোঁ, আমি এটা মডাৰ্ণাইজেশ্যন ছিষ্টেমলৈ আগবাঢ়ি গৈ আছোঁ। গোটেই কথাবিলাক সেই কথাবিলাকত হোৱাৰ লগে লগে আমি যদি এই বৃহত্তৰ অঞ্চলৰ, এই ৰঙিয়াৰ বৃহত্তৰ অঞ্চলত যদি আমি গোটেই কথাবিলাক বিল্ড আপ কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যথেষ্টখিনি অসুবিধা হ'ব। এনালাইচিছ চলি আছে, তাৰ যদি কিবা ব্যৱস্থা থাকে আপোনালোকে সময়ে সময়ে গম পাব।